উজনি অসমত আচলতে খিলঞ্জীয়া লোকৰ কামৰ কাৰণে শ্ৰমিকসকলৰ অভাৱ হোৱা নাই। মিয়া লোকসকলৰ ক্ষেত্ৰত এটাই কথা যে কোনো কালেই তেখেতসকলে উজনি অসমলৈ আহিব নোৱাৰিব। এই মিয়াসমূহে কিন্তু উজনি অসমত কেৱল বিস্তাৰ লাভ কৰিবৰ কাৰণে খুপনি পুতিবৰ কাৰণে তেখেতসকলে কামৰ গহনালৈ ইয়ালৈ আহিবলৈ ধৰিছে। আচলতে যেতিয়াৰ পৰা ইটা ভাটাই হওক বা ব্যৱসায় বাণিজ্য উজনি অসমত গঢ়লৈ উঠিছিল তেতিয়াৰ পৰা মিয়া নোহোৱাকৈ কিন্তু এই ব্যৱসায়বোৰ চলি আহিছিল। আৰু প্ৰভুত্ব ৰক্ষাৰ যিখন সংগ্ৰাম আছিল এই সংগ্ৰামখন অসমত এনেদৰে বিয়পি গৈছে যে এই সংগ্ৰামখন মষিমুখ কৰিবৰ কাৰণে বিভিন্ন পক্ষই আচলতে বিভিন্ন উপায় অৱলম্বন কৰিছে। তাৰে এটা উদাহৰণ বুলি ক'ব লাগিব, প্ৰক্ৰিয়া বুলি ক'ব লাগিব যে চেঙা সমষ্টিৰ যুৱ বিধায়ক অশ্বফুল হুছেইনে যোৱাকালি এটা মন্তব্য কৰিছে যে উজনি অসমত আচলতে মিয়াসকল নহ'লে ইয়াৰ যিসমূহ ব্যৱসায় হওক বা ইটা ভাটাসমূহ কেতিয়াও চলিব নোৱাৰে বুলি তেখেতে কৈছে। আৰু প্ৰয়োজন সাপেক্ষে তেতিয়াহে এই মিয়াসকলক আহিবলৈ তেখেতসকলে দিব যেতিয়া গামোচা আৰু তামোল পাণেৰে আদৰণি জনাম বুলি কৈছে। আমি তাই সঞ্চালনতা এটা কথা জনাব বিচাৰিছোঁ বিধায়কজনক যে উজনি অসমত আচলতে খিলঞ্জীয়া লোকৰ কামৰ কাৰণে শ্ৰমিকসকলৰ অভাৱ হোৱা নাই। আচলতে যেতিয়াৰ পৰা ইটা ভাটাই হওক বা ব্যৱসায় বাণিজ্য উজনি অসমত গঢ়লৈ উঠিছিল তেতিয়াৰ পৰা মিয়া নোহোৱাকৈ কিন্তু এই ব্যৱসায়বোৰ চলি আহিছিল। শেহতীয়াকৈ কিন্তু দেখিবলৈ পোৱা গৈছে মিয়াসমূহে কিন্তু উজনি অসমত কেৱল বিস্তাৰ লাভ কৰিবৰ কাৰণে খুপনি পুতিবৰ কাৰণে তেখেতসকলে কামৰ গহনালৈ ইয়ালৈ আহিবলৈ ধৰিছে। গতিকে এই কথাবিলাক খিলঞ্জীয়া লোকসকলে বুজি পাইছে। তেনেকুৱা ধৰণৰ মন্তব্য কৰি কোনো লাভ নাই। এটা কথা অশ্বফুল হুছেইনে বুজাটো প্ৰয়োজন আছে যে 17 বাৰকৈ মোগল খেদা অসমীয়া জাতিয়ে কিন্তু কেৱল কথা বতৰা আৰু মীমাংসাৰ মাজেৰে কিন্তু মোগল খেদা নাছিল। তাৰ এটা পৰিৱেশ সৃষ্টি নকৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু খিলঞ্জীয়া লোকসকলে সদায় কাম কৰি আছে, কাম কৰি থাকিব। আৰু মিয়া লোকসকলৰ ক্ষেত্ৰত এটাই কথা যে কোনো কালেই তেখেতসকলে উজনি অসমলৈ আহিব নোৱাৰিব। আৰু তেখেতসকলে যি গইনা নলওক কিয়, যাৰ পৰা সহায় নলওক কিয়, তেখেতসকলক কিন্তু ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। এয়া স্পষ্ট কথা। আৰু প্ৰভুত্ব ৰক্ষাৰ যিখন সংগ্ৰাম আছিল এই সংগ্ৰামখন অসমত এনেদৰে বিয়পি গৈছে যে এই সংগ্ৰামখন মষিমুখ কৰিবৰ কাৰণে বিভিন্ন পক্ষই আচলতে বিভিন্ন উপায় অৱলম্বন কৰিছে। তাৰে এটা উদাহৰণ বুলি ক'ব লাগিব, প্ৰক্ৰিয়া বুলি ক'ব লাগিব যে চেঙা সমষ্টিৰ যুৱ বিধায়ক অশ্বফুল হুছেইনে যোৱাকালি এটা মন্তব্য কৰিছে যে উজনি অসমত আচলতে মিয়াসকল নহ'লে ইয়াৰ যিসমূহ ব্যৱসায় হওক বা ইটা ভাটাসমূহ কেতিয়াও চলিব নোৱাৰে বুলি তেখেতে কৈছে। আৰু প্ৰয়োজন সাপেক্ষে তেতিয়াহে এই মিয়াসকলক আহিবলৈ তেখেতসকলে দিব যেতিয়া গামোচা আৰু তামোল পাণেৰে আদৰণি জনাম বুলি কৈছে। আমি তাই সঞ্চালনতা এটা কথা জনাব বিচাৰিছোঁ বিধায়কজনক যে উজনি অসমত আচলতে খিলঞ্জীয়া লোকৰ কামৰ কাৰণে শ্ৰমিকসকলৰ অভাৱ হোৱা নাই। আচলতে যেতিয়াৰ পৰা ইটা ভাটাই হওক বা ব্যৱসায় বাণিজ্য উজনি অসমত গঢ়লৈ উঠিছিল তেতিয়াৰ পৰা মিয়া নোহোৱাকৈ কিন্তু এই ব্যৱসায়বোৰ চলি আহিছিল। শেহতীয়াকৈ কিন্তু দেখিবলৈ পোৱা গৈছে মিয়াসমূহে কিন্তু উজনি অসমত কেৱল বিস্তাৰ লাভ কৰিবৰ কাৰণে খুপনি পুতিবৰ কাৰণে তেখেতসকলে কামৰ গহনালৈ ইয়ালৈ আহিবলৈ ধৰিছে। গতিকে এই কথাবিলাক খিলঞ্জীয়া লোকসকলে বুজি পাইছে। তেনেকুৱা ধৰণৰ মন্তব্য কৰি কোনো লাভ নাই। এটা কথা অশ্বফুল হুছেইনে বুজাটো প্ৰয়োজন আছে যে 17 বাৰকৈ মোগল খেদা অসমীয়া জাতিয়ে কিন্তু কেৱল কথা বতৰা আৰু মীমাংসাৰ মাজেৰে কিন্তু মোগল খেদা নাছিল। তাৰ এটা পৰিৱেশ সৃষ্টি নকৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু খিলঞ্জীয়া লোকসকলে সদায় কাম কৰি আছে, কাম কৰি থাকিব। আৰু মিয়া লোকসকলৰ ক্ষেত্ৰত এটাই কথা যে কোনো কালেই তেখেতসকলে উজনি অসমলৈ আহিব নোৱাৰিব। আৰু তেখেতসকলে যি গইনা নলওক কিয়, যাৰ পৰা সহায় নলওক কিয়, তেখেতসকলক কিন্তু ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। এয়া স্পষ্ট কথা।